হাই গাইজ, কি খবৰ আপোনালোক ভালে আছে? আকৌ এটা নতুন পজিটিভ ভাইব লৈ মই কেশৱ আকৌ আপোনালোকক স্বাগত জনাইছোঁ মোৰ কেশৱ ভইটলেছ চেনেললৈ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, মোৰ ভিডিঅ'বিলাকত কোনো ধৰণৰ স্ক্ৰিপ্ট নাথাকে, আনপ্ৰফেশ্যনেল হয় আৰু যি মন আহে, যি মনলৈ কথা আহে সেইবোৰ কথাৰে মই কৈ ভাল পাওঁ আৰু আপোনালোকৰ আগত মই শ্বেয়াৰ কৰি দিওঁ। যদি কিছুমান কথা যদি ভুলতে বা কিবা ভুলৰ বশত যদি ওলাই যায়, প্লিজ ক্ষমা কৰি দিব। এতিয়া কথা হ'ল, মই বহুত দিনৰ আগত মানে 9 দিনৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু 9 দিনৰ পিছত মই ভিডিঅ' ৰেকৰ্ড কৰাই নহ'ল। আজি ভাবিলোঁ মানে কি কামৰ প্ৰেছাৰত মই থাকোঁতে মানে পাহৰি গৈছিলোঁ ভিডিঅ' ৰেকৰ্ড কৰিম বুলি ভাবি আজি কৰিম ৰেকৰ্ড, কাইলৈ কৰিম ৰেকৰ্ড, সেনেকৈ কৰি থাকোঁতে আমাৰ মানে কি দিনবোৰ পাৰ হৈ গৈছিলে। ভাবিলোঁ আজি অকণমান সময় পালোঁ, আপোনালোকৰ খবৰ লওঁ আৰু ময়ো কিছুমান ভিডিঅ' ৰেকৰ্ড কৰোঁ, কিছুমান কথা ক'বলৈ আছে আপোনালোকৰ লগত, তো কৈ থাকোঁ। মোৰ মানে বহুত আগতে আমনি কৰি আছিলে যে এটা কথা, যে আপুনি যদি এটা ডাঙৰ সপোন দেখে ন, সেই সপোনটো আপুনি শ্বেয়াৰ নকৰিব, ঠিক আছে? সেই সপোনটো আপুনি নিজৰ মাজত ৰাখিব আৰু যেতিয়ালৈকে আপুনি সেই সপোনৰ ছাকচেছ যেতিয়ালৈকে নাপায়, তেতিয়ালৈকে আপুনি নিজৰ মাজত ৰাখিব। আপুনি যদি ছ'চিয়েল মিডিয়াত সেই সপোনটোৰ কথা কৈ থাকে ন, তেতিয়াহ'লে আপুনি তাৰ পৰা আপুনি পজিটিভ বাৰু আহিব কথা, কিন্তু নিগেটিভো আহিব। গতিকে নিগেটিভ আহিলে আপুনি কি হয়, ভাগি যোৱাৰ চান্সটো বেছি থাকে হা। তেতিয়া আপুনি সেই নিগেটিভ পইণ্টটোৰ লগতে আপুনি বেছি মানে মাথা মাৰি থাকিব। গতিকে কথা হ'ল সেই যেতিয়া সপোনবোৰ নক'ব। চাওক, আজি মই এটা নিজৰ অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। চাওক, মোৰ অকণমান মনত আছে, মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এবাৰ এটা ডাঙৰ ভিডিঅ' বনোৱা এটা পৰিকল্পনা কৰিছিলোঁ, ঠিক আছে? এই বিষয়ে মই কাকো কোৱা নাছিলোঁ। প্ৰতিদিনে অলপ কাম কৰিছিলোঁ আৰু যিসকল ব্যক্তিয়ে সকলো কথা আনৰ আগত কৈ আছিলে, মই এইটো কৰিম, মই সেইটো কৰিম, আৰু তেওঁলোকে কিহৰ মাত বাটতে সেই কামটো এৰি দিলে। কিন্তু মই মনে মনে থাকি নিজৰ কামত মনোনিৱেশ কৰি থাকিলোঁ। আৰু অৱশেষত যেতিয়া মই ভিডিঅ'টো লঞ্চ কৰিলোঁ, মানে ভিডিঅ'টো মই যেতিয়া আপলোড কৰিলোঁ, তেতিয়া সকলোৱে ভাল পাইছিল আৰু ভিডিঅ'টো আঁকোৱালি ল'লে। চাওক, জীৱনৰ এনেকুৱা এটা মুহূৰ্ত আছিল, যিটো মই বুজিলোঁ যে নীৰৱ খেলখন কিমান গুৰুত্বপূৰ্ণ। গতিকে যিমান পাৰে চাইলেণ্ট থাকক। এটা কথা হ'ল, মোক এজন মানে ল'ৰাই কৈছিলে যে তুমি ৰেকৰ্ড কৰি ব্লগ ভিডিঅ' বা যিকোনো স্ক্ৰিপ্ট দি পেলাই তুমি কি কৰিবা? সেইজন ল'ৰাক মই এনেকৈ কৈছোঁ এনচাৰটো, যে চাওক, মই এই ৰেকৰ্ড কৰি মই ভাল পাওঁ, মই ৰেকৰ্ড কৰি যিহেতু মই ভালেই পাওঁ আৰু যিটো মই এইটো প্ৰফেশ্যনেল বস্তু মই বনাব বিচাৰি আছোঁ, তো তেনেদৰে মই এইটো কাম কৰি আছোঁ। এতিয়া আপোনালোকৰ আগত মই জড়িত হৈ আছোঁ, আপোনালোকক খবৰ সুধি আছোঁ। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব খবৰ খাতিবিলাক, আৰু মই তেতিয়াহ'লে আপোনালোকে যদি খবৰ খাতিবিলাক দি থাকে বা মোক ভিডিঅ'বিলাক ভাল পায়, তেতিয়াহ'লে মই নেক্সট ভিডিঅ' মই বনাব পাৰিম, প্ৰেৰণা পাম। আপুনি যদি ভাবি আছে যে কি কয়, ব্লগ মানে ভিডিঅ' বা কিবা ধৰণৰ ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি ভাবিছে, ঠিক আছে? তেতিয়া আপুনি আজিয়ে ষ্টাৰ্ট কৰি দিয়ক, ঠিক আছে? আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক। আজি যি জানে তাকে আপুনি ক'বলৈ আৰম্ভ কৰি দিয়ক, ভুলেই হওক শুদ্ধই হওক। চাওক, আপোনাৰ একো নহ'লেও আপোনাৰ কমিউনিকেশ্যনটো স্কিল ভাল হ'ব। মই প্ৰতিটো ভিডিঅ'ত এইটোৱে কথা কওঁ যে কমিউনিকেশ্যন স্কিল, যিমানে আপোনাৰ কথাৰ শৈলীটো যিমান ভাল হ'ব, সিমানে আপোনাৰ কি হয়, ফ্ৰেণ্ড চাৰ্কুলটো লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰি দিব। কাৰণ সদায় মানুহে পজিটিভ শুনিব বিচাৰে, মানুহে সদায় ভাল কথা শুনিব বিচাৰে, মানুহে সদায় ভাল কমিউনিকেশ্যন যাৰ ভাল কথা শুনিব বিচাৰে। গতিকে আজিৰ দিনত শুনাৰ মানুহ বহুত আছে, কিন্তু কোৱাৰ মানুহ কম। গতিকে মই কওঁ যে ক'বৰ কাৰণে আৰম্ভ কৰি দিয়ক, ঠিক আছে? প্ৰথম এইটো কথা, প্ৰথম আপুনি শুনক। আপুনি বেলেগৰ ভাল যিবিলাকে কমিউনিকেশ্যন স্কিল ভাল সিহঁতে কথা কয়, সিহঁতৰ কথা বোলে আপোনাৰ শুনক, তাৰপৰা আপুনি আৰম্ভ কৰি দিয়ক। প্ৰেক্টিছ কৰক। প্ৰেক্টিছ কৰাৰ এটাই মাধ্যম যে ইউটিউব, আৰু ইয়াতে ভিডিঅ' ৰেকৰ্ড কৰা, আৰু সেই ভিডিঅ'টো আপুনি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা। কাৰণ আপুনি জানিব পাৰিব যে আপোনাৰ কমিউনিকেশ্যন স্কিল কিমান ইম্প্ৰুভ হৈছে। আপুনি আজি ভিডিঅ' ৰেকৰ্ড কৰিছে, আৰু 10 বছৰ পিছত চাওক যে সেই কথাৰ শৈলী আপোনাৰ কেনেকুৱা আছিল, আৰু এতিয়া এই বৰ্তমান পৰ্যায়ত আপোনাৰ কথা শৈলী কেনেকুৱা চলি আছে।
গতিকে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক ময়ো নতুন ইউটিউবত আহিছোঁ বাৰু ময়ো নতুনেই হয় তথাপিও মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি বহুত ভাল পাওঁ আপোনালোকৰ বিষয়ে মোক কমেণ্টত লিখি জনাওক যে আপোনালোকে প্ৰথম ভিডিঅ' ৰেকৰ্ড কৰিব আহোঁতে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিলে আৰু বৰ্তমান কোনটো পৰ্যায়ত আপোনালোকে আছে আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু মোৰ নামটো কেশৱ মই চুতীয়া লিখোঁ মই এই ভিডিঅ'ৰ মাজেৰে অকণমান পৰিচয় দিবলৈ চেষ্টা কৰি থাকোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব আৰু আগলৈ এটা নতুন পজিটিভ ভাইব লৈ মই আকৌ ভিডিঅ'টো আপোনালোকৰ আগত লৈ আহিম গতিকে আজিলৈ শেষ কৰিলোঁ থেংক ইউ